হেল্ল' ষ্টুডেণ্টছ, আমাৰ যি বাণীকান্ত কাকতি এৱাৰ্ড আছে অৰ্থাৎ প্ৰজ্ঞান ভাৰতী স্কুটি, তো এই স্কুটি বিষয়ক আহিছে এখন ন'টিছ আৰু এই ন'টিছখন লৈ পেলাই বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে বা তেওঁলোকে অলপ কনফিউজ আছে। তো এই গোটেই ন'টিছখন ডিছকাছ কৰিম। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, তাতে অলপ প্ৰব্লেম আছে ছাত্ৰ ছাত্ৰীসকলৰ, আৰু লগতে স্কুটিখন কিদৰে ৰিচিভ কৰিব লাগিব প্ৰচেছটো ইয়াত গোটেইখিনি দিয়া হৈ আছে। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে লিখিছে গাইডলাইন ফৰ দ্য ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ ফৰ দ্য গাৰ্লছ ছিকিউৰিং 60% or more marks and boys securing 75% or more marks in HSSLC examination 2024 as Dr. Banikanta Kakati Merit Award under Pragyan Bharati scheme. তো এইখিনি তোমালোকে গম পাইছা যে ছোৱালীৰ 60% থাকিব লাগিব, ল'ৰাৰ 75% থাকিব লাগিব। তো এতিয়া গাইডলাইন ইয়াত কি দিছে সেইখিনি চাব লাগিব। তো ইয়াতে বেলেগ বেলেগ আৰু পইণ্ট আছে যদিও আমি যোনখিনি দৰকাৰ হয় সেইখিনি আমি ডিছকাছ কৰিম। তো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো ইয়াতে স্কুটিখন পাবলৈ কি এলিজিবিলিটি লাগিব, তোমালোকৰ নাম আহিছে নাহিছেতো বেলেগ কথা, পিছৰ কথা, কিন্তু ভেৰিফিকেশ্যন সময়ত কি চোৱা হ'ব সেইখিনি কথা ডিছকাছ কৰিছোঁ। তো ইয়াতে চোৱা, প্ৰথমটো দিছে যে ষ্টুডেণ্টজন কি হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব 2024। আগতো নহ'ব, আগত পাছ কৰিলেও নহ'ব, 2024 পাছ কৰিব লাগিব। ইয়াতে আমি আগৰ পৰাই জানো। তো গাৰ্লছৰ 60%, বয়জৰ 75%, এইটো ডিছকাছ কৰোঁ। ডি নম্বৰটো চোৱা, ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী আৰ নট এলিজিবল ফৰ দ্য স্কিম। এই টপিক বুজিবলগীয়া আছে যে কোনোবাই যদি বেটাৰমেণ্ট দিছে, ধৰা এনেকুৱা হৈছে যে তেওঁলোকে যোৱা বছৰ কিবা এটা কম পাৰ্চেণ্টেজ পাইছিলে, তেওঁলোকে যোৱা বছৰে পাছ কৰা, 2023 পাছ কৰা, কিন্তু তেওঁলোকৰ হয়তো কিবা এটা ছাবজেক্টত কম মাৰ্কছ পাইছিলে, তেওঁলোকে বেটাৰমেণ্ট দিছে আৰু বেটাৰমেণ্ট পোৱাৰ পিছত তেওঁলোকে 75% পাইছে বা ছোৱালীৰ ক্ষেত্ৰত 60% পাইছে। কিন্তু তেওঁলোক একচুৱেলি কিহত পাছ কৰা, 2024 পাছ কৰা। বেটাৰমেণ্টে দিছে এইবছৰ, কিন্তু যোৱা বছৰে পাছ কৰা, গতিকে তেওঁলোকক কিন্তু এই স্কুটি দিয়া নহ'ব। আৰু ৰিএপিয়াৰেঞ্চ কি, যিসকলে ধৰা ফেইল কৰিছিলে, কোনোবাই ফেইল কৰিছিলে, ফেইল কৰাৰ পিছত তেওঁলোকে কি কৰিলে, আকৌ এবাৰ পৰীক্ষাত বহিলে, তেওঁলোকৰ 60% বা 75% আছে, তেওঁলোকৰ নহ'ব, ৰিএপিয়াৰেঞ্চত ছাত্ৰ ছাত্ৰীসকলক দিয়া নহ'ব। এতিয়া ইয়াতে নম্বৰটো ছাত্ৰ ছাত্ৰীসকলে এই নম্বৰতে ফচি আছে বহুতে, যে ড্ৰপ আউট ষ্টুডেণ্টছ আৰ নট এলিজিবল ফৰ দ্য স্কিম। এতিয়া কথাটো এনেকুৱা যে ড্ৰপ আউট কি, বহুতে ভাবি আছে যে মই এইবছৰ মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, এতিয়া মই ড্ৰপ দি পেলাই নীট বা JEE মই প্ৰিপেৰেশ্যন কৰি আছোঁ, গতিকে আমি নাপাম নেকি, আমিতো এডমিশ্যন লোৱা নাই, কলেজত এডমিশ্যন লোৱা নাই, গতিকে আমি নাপাম নেকি। তো এই ড্ৰপ আউটৰ মিনিংটো হৈছে যে তোমালোকে ধৰা HS ফাৰ্ষ্ট ইয়েৰ পাছ পঢ়িছিলা, ধৰি লোৱা HS ফাৰ্ষ্ট ইয়েৰত তোমালোকে পঢ়িছিলা, তাৰপিছত এবছৰ তোমালোকে ড্ৰপ দিলা, এবছৰ পৰীক্ষা চৰীক্ষা নিদিলা, পিছৰ বছৰ পৰীক্ষা দি এইবছৰ পৰীক্ষা দি ধৰা 2024 তোমালোকে পাছ কৰিছা। ধৰা এনেকুৱা কেছটো এনেকুৱা, ধৰা 2022 তোমালোকে HS ফাৰ্ষ্ট ইয়েৰ পঢ়িলা, HS ফাৰ্ষ্ট ইয়েৰ কমপ্লিট হ'ল, তাৰপিছত তোমালোকে কিবা কাৰণত 2023 তোমালোকে পৰীক্ষাটো নিদিলা, HS ছেকেণ্ড ইয়েৰ নপঢ়িলা, আকৌ HS কি কৰিলা, HS 24ত কি কৰিলা, তোমালোকে আকৌ HSত নাম লগালা, লগাই পেলাই HS 24 পাছ কৰিলা। তো তোমালোকৰ কি হ'ল, এবছৰ ড্ৰপ হ'ল। তো সেই ড্ৰপ আউটটোৰ কথা ইয়াত কোৱা হৈছে। পিছত তোমালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত এতিয়া চবেইতো নীট আৰু চবেইতো কলেজ নপঢ়ে, কোনোবাই নীট পঢ়ে, কোনোবাই বেলেগ বেলেগ কিবা প্ৰিপেৰেশ্যন কৰে। তো গতিকে সেইটো পোৱাটো খাটাং, সেইটোলৈ চিন্তা কৰিব নালাগে যে মই নাপাম নেকি, মই ড্ৰপ দিছোঁ কাৰণে নাপাম নেকি, কলেজত আকৌ নাম ভৰ্তি কৰিব লাগিব নেকি, তেনেকুৱা কোনো কেছ নাই, তোমালোকে পাই যাবা, সেইটো চিন্তা কৰিব নালাগে। তাৰপিছত আৰু এটা দিছে F নম্বৰটো, ষ্টুডেণ্ট হেভ টু বি ৰেচিডেণ্টছ অফ দ্য ষ্টেট অফ আছাম, তেওঁলোক অসমত থাকিবই লাগিব, আৰু ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2। এতিয়া চোৱা, G নম্বৰটোহে মেইন পইণ্টটো, ষ্টুডেণ্টছ মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2। ইয়াত কি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, নিজৰ পঢ়াটো কণ্টিনিউ কৰিব লাগিব, অকল হায়াৰ ছেকেণ্ডেৰী পঢ়ি থ'লে নহ'ব, তেওঁলোকে কণ্টিনিউ কৰিব লাগিব। তো এই স্কিমটোৰ যিহেতু এইম এটা কি আছে, যে ছাত্ৰ ছাত্ৰীসকলক যাতে পিছৰ অৱস্থাত ভাল শিক্ষা লাভ কৰে, উচ্চ শিক্ষা লাভ কৰে, সেইটো এনকাৰেজ কৰিবলৈ তেওঁলোকে কি কৰে, স্কুটিখন প্ৰদান কৰে। এতিয়া কথাটো হ'ল, বহুতৰ ছাত্ৰ ছাত্ৰী সেইটোৱে প্ৰশ্ন যে আমিতো এতিয়া কলেজত নাম লগোৱা নাই, গতিকে আমি JEE বা নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, আমিতো কণ্টিনিউ কৰা নাই। একচুৱেলি তোমালোকে কণ্টিনিউ কৰিবলৈ গৈ আছা, নীটৰ বাবে হওক বা JEEৰ বাবে হওক, তোমালোকে যোনটো প্ৰিপেৰেশ্যন কৰি আছা সেইটো এটা হায়াৰ ষ্টাডিৰ কাৰণে। বহুতেই আছে যে তেওঁলোকে ভাবিছে যে মই একো নকৰোঁ আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ আৰু বাছ হৈ গ'ল মোৰ, তো তেওঁলোকৰ কথা কোৱা নাই।
মানে তেওঁলোকক দিয়া নহ'ব মানে তোমালোকে সেইটো মানে এতিয়া ধৰা কোনোবা যদি ভেৰিফিকেশ্যনত মাতে বা ভেৰিফিকেশ্যনে কৰাৰ সময়ত তোমালোকে সেইটো ক'ব লাগিব যে মই নীট বা JEE প্ৰিপেৰেশ্যন কৰি আছোঁ গতিকে মই সেইটো হায়াৰ চবৰে আছে সেইটো ড্ৰিমটো চবৰে থাকে হয় নহয় এতিয়া বহুতে প্ৰিপেৰেশ্যন কৰি আছে হয়তো কোনোবা হয়তো কেতিয়াবা কাৰোবাৰ হয়তো ক্লিয়াৰ হ'ব পাৰে কাৰোবাৰ ক্লিয়াৰ নহ'ব পাৰে তাৰ পিছৰ অৱস্থাত তেওঁলোকে আকৌ কলেজত নাম লগাব পাৰিব তো সেইটো ড্ৰিমটো ফুলফিল কৰিবলৈতো চবেই চেষ্টা কৰিবই গতিকে সেইটো ভেৰিফিকেশ্যনৰ সময়ত যদি কেতিয়াবা সোধে তো তোমালোকে সেইটো ক'ব লাগিব যে মই কি কৰি আছোঁ নীটৰ বাবে বা JEE কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ পিছত মই মেডিকেল পঢ়িম বা কিবা পঢ়িম ইঞ্জিনিয়াৰিং পঢ়িম তো সেইটো বস্তু তেওঁলোকে সুধিব তোমালোকক হয়তো তাতো প্ৰুফ দিবলৈ একো নাই যদি কোনোবা এডমিশ্যন লৈছে তে কলেজৰ ৰিচিপ্টখন দিলে কিন্তু তোমালোকৰ যিহেতু প্ৰুফ দিবলৈ নাই গতিকে সেইটো তেওঁলোকক সেইটো বুজাব লাগিব যে মই নীট বা JEE প্ৰিপেৰেশ্যন কৰি আছোঁ তো সেইটো আগে পিছে মই দেখিছোঁ বহুতে কি হয় তেওঁলোকে যদিও মানে কণ্টিনিউ কৰা নাছিলে বা তেওঁলোকে নীট JEE কাৰণে প্ৰিপেৰেশ্যন কৰিছিলে তো তেওঁলোকেও কিন্তু স্কুটি পাইছে নোপোৱাকৈ থকা নাই গতিকে তোমালোকৰ পাবা সেইটো চিন্তা কৰিবলগীয়া নাই ইয়াৰ এতিয়া চোৱা ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ এতিয়া স্কুটিখন কিদৰে দিয়া হ'ব সেই প্ৰচেছটো ইয়াত লিখা আছে ইয়াতে লিখিছে দ্য লিষ্ট অফ ষ্টুডেণ্টছ উইল বি কালেক্টেড ফ্ৰম দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তো লিষ্টখন কালেক্ট কৰা হ'ব দ্য লিষ্ট বেনিফিচিয়াৰিজ উইল বি আপলোডেড টু সেইখিনিতো গম পাইছে তোমালোকে যে আপলোড কৰা হৈছে এইটো ৱেবছাইটত চিনেমাৰ দিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল নটিফাই এ লিষ্ট কনচাইনি প্ৰিন্সিপালছ টু এনচিয়'ৰ দ্য স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ টু এলিজিবল বেনিফিচিয়াৰিজ তো ইয়াতে কৈছে যে প্ৰিন্সিপালসকলক কনচাইনি প্ৰিন্সিপালসকলক সেইখিনি কথা জনোৱা হ'ব যাতে তেওঁলোকে মানে এলিজিবল বেনিফিচিয়াৰিজসকলক সেইটো মানে দিব পাৰে স্কুটিখন দিব পাৰে গতিকে প্ৰিন্সিপালসকলৰ লিষ্টখন পঠোৱা হ'ব দ্য এলিজিবল ষ্টুডেণ্টছ উইল কালেক্ট এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ফ্ৰম দ্য কনচাইনি প্ৰিন্সিপাল এণ্ড ছাবমিট দেম টু দ্য এলটেড ডিলাৰ এতিয়া কি কৈছে প্ৰিন্সিপালক দিয়া হ'ব যোনখন কলেজৰ পৰা তোমালোকে হয়তো পাছ কৰিছা বা কোনো তোমালোকৰ হয়তো যোনখন কলেজত এক্সাম দিছা সেইখন কলেজৰ প্ৰিন্সিপাল হ'ব পাৰে তো সেইখিনি তোমালোকে গম পাবা পিছত কোন ক'ত গৈ পেলাই কালেক্ট কৰিব লাগিব তো প্ৰিন্সিপালে সেইখিনি চোৱাৰ পিছত তোমালোকে সেই তাত গৈ পেলাই কি কৰিব লাগিব প্ৰিন্সিপালৰ পৰা বা সেই কলেজখনৰ পৰা বা স্কুলখনৰ পৰা তোমালোকে এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট পাবা চাৰ্টিফিকেট এখন দিয়া হ'ব আৰু সেই চাৰ্টিফিকেটখন লৈ পেলাই তোমালোকে ক'ত দিব লাগিব জমা এলটেড ডিলাৰ তো তোমালোকে যোনখন ডিলাৰত পাবা ডিলাৰৰ নামটো পাই যাবা পিছৰ অৱস্থাত তোমালোকে ডিলাৰৰ নামটো পাই যাবা তো সেই যোনখন কাগজ দিয়া হৈ যাব সেইখনতো হয়তো ডিলাৰৰ নামটো থাকিব পাৰে তো সেই ডিলাৰত গৈ পেলাই তোমালোকে কি কৰিব লাগিব সেইখন যোনখন চাৰ্টিফিকেট আছে সেইখন জমা দিব লাগিব দ্য গভৰ্ণমেণ্ট উইল প্ৰভাইড দ্য এমাউণ্ট অফ স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ টু দ্য কনচাইনি প্ৰিন্সিপালছ আফটাৰ প্ৰপাৰলি ভেৰিফাইং দ্য বেনিফিচিয়াৰী ডিটেইলছ দ্য কনচাইনি প্ৰিন্সিপালছ উইল ৰিলিজ দ্য মানি টু দ্য কনচাৰ্ণ ডিলাৰ এতিয়া গভৰ্ণমেণ্টে কি কৰিব সেই যে প্ৰিন্সিপালৰ কথা কৈছোঁ সেই প্ৰিন্সিপালজনকে কি কৰিব তোমালোকৰ স্কুটাৰৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ফিজ আছে বা ইঞ্চুৰেঞ্চৰ যোনটো ফিজ আছে সেই ফিজটো পে' কৰিব গভৰ্ণমেণ্টে কাক পে' কৰিব প্ৰিন্সিপালজনক পে' কৰিব এতিয়া প্ৰিন্সিপালজনে কি কৰিব গোটেইখিনি ভেৰিফাই কৰি পেলাই তোমালোকৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰি পেলাই তেওঁলোকে কি কৰিব সেই পইচাটো ইঞ্চুৰেঞ্চৰ পইচাটো আৰু ৰেজিষ্ট্ৰেশ্যনৰ পইচাটো ডিলাৰক দি দিব The students need not pay any amount to the dealer for the cost of registration and insurance. এটা ডিলাৰত তোমালোকে গৈ পেলাই ইঞ্চুৰেঞ্চৰ নামত বা ৰেজিষ্ট্ৰেশ্যনৰ নামত কোনো ধৰণৰ পইচা দিব নালাগে সেই দুটা নামত একো পইচা দিব নালাগে দ্য ষ্টুডেণ্টছ উইল কালেক্ট দ্য স্কুটাৰ ফ্ৰম দ্য ডিলাৰ কনচাৰ্ণ এতিয়া যোনখন ডিলাৰ নাম থাকিব সেই ডিলাৰত গৈ পেলাই তোমালোকে স্কুটিখন কালেক্ট কৰিব পাৰিবা ইন কেছ অফ ষ্টুডেণ্টছ ডেট দ্য লিগেল গাৰ্ডিয়ান মে নট চুজ টু কালেক্ট দ্য স্কুটাৰ যদিহে কাৰোবাৰ ঢুকাইছে কোনোবা হয়তো ঢুকাব পাৰে তো সেই ঢুকোৱাৰ গাৰ্ডিয়ানে লিগেল গাৰ্ডিয়ানে সেই স্কুটাৰখন কালেক্ট কৰিব পাৰে বা ইচ্ছা কৰিলে নকৰিবও পাৰে এতিয়া লাষ্ট পইণ্টটো হৈছে ছোৱালীসকলৰ কাৰণে দ্য বেনিফিচিয়াৰিজ অফ দ্য ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ দ্য প্ৰজ্ঞান ভাৰতী স্কিম শ্বেল নট বি এলিজিবল ফৰ দ্য নিযুত মইনা স্কিম However, if any girl beneficiary opt out of the receiving the scooter, she can apply for the Nijut Moina scheme. ইয়াতে ডাঙৰ কথা এটা কৈছে যে নিযুত মইনা স্কিম তোমালোকে অতি সোনকালে আহিব জানাই গতিকে যিসকল যিসকল ছাত্ৰীয়ে এই স্কুটাৰ ল'ব তেওঁলোকে নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব তেওঁলোকক এপ্লাই কৰিব দিয়া নহ'ব এপ্লাই সেইসকলে কৰিব পাৰিব যিসকলে
নিজৰ নামটো যদি উঠাই লয় বোলে মই স্কুটি নলওঁ যদিহে তেওঁলোকে স্কুটিখন নলয় তেতিয়াহে তেওঁলোকে নিযুত মইনা আঁচনিত তেওঁলোকে নিজৰ মানে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু নিযুত মইনা যোনটো পইচা আছে হয়তো 10,000কৈ কিমানকৈ দিয়ে মই সেইটো নাজানো পিছত ক্লিয়াৰ হ'ব তো সেই পইচাটো তেওঁলোকে পাই থাকিব কিন্তু স্কুটাৰখন ল'লে কিন্তু তেওঁলোকে সেই আঁচনিৰ কাৰণে এপ্লাই কৰিবলৈ ইলিজিবল নহ'ব তো এইখিনি আছিল কেইটামান পইণ্ট কিদৰে কালেক্ট কৰিব লাগিব স্কুটিখন আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া এই গোটেইখিনি ডিছকাছ কৰিলোঁ বহুতৰ হয়তো কনফিউজন আছিলে এই টপিকবিলাকৰ ভিতৰত তো এইখিনিয়ে আৰু তোমালোকে ভিডিঅ'টো পালে শ্বেয়াৰ কৰিবা বহুতে হয়তো কথাখিনি নাজানে তো আজি ভিডিঅ'টো কৰিলে কি পইছোঁ মিকেলা